Hey guys, আজি মানে মই পুৱা ঘুমে থাকাতে মোক এই 20টা ফোন মাৰছি এন্দে এই গটাই 20টা 30টা মান ফোন মাৰছি গটাই এন্দে দিনো ফুৰিব যাম আৰু দীপাংকৰক লগ ধৰিছো আজি আমি যাম আৰু ফুৰিব আৰু মোৰ এনে ঘৰ হেৰি সবাই কি বাৰি সবাই অলপমান মানে কঠিত নকৰ আপোনাৰ বলা অলপমান ঘৰৰ পৰা অললে জিবাবাক খাই নেকি জিবাবাক খাই যায় ঠিক ঠিক আৰু এতিয়া আপাৰ আছাম যাছ না আপাৰ আছাম নেকি ও না খুল তো গাইস এতিয়া মানে এন্দে ক'বাত বোলে ফুৰবিয়া যায় এতিয়া ফুৰবিয়া আমিও যাম মানে মই আপোনালোকক কৈছিলো যি তো মই এটা ভ্লগ বনাম বুলি তো ভ্লগ বনাৰ চেষ্টা কৰিম আৰু এতিয়া মোৰতো ইমান এক্সপিৰিয়েন্স নাই তো এতিয়া মোক এন্দে এক্সপিৰিয়েন্স কৰি দিব এইটো আমাৰ ডাঙৰ ব্লগাৰ এইটো চাই লওক এইটো আমাৰ ডাঙৰ ব্লগাৰ দক ইমান ডাঙৰ নহয় দছন হলো চেষ্টা কৰি তো আছো চেষ্টা কৰিছে ইও তো চেনেলটোৰ নাম কি আছিল চেনেলটোৰ নাম গাড়ীত টিম যদি আপোনালোকে সাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব ইনাম নাই দে ইনাম নাই মোৰো নহয় চেষ্টা কৰি যাব লাগে চেষ্টা কৰিলে মানুহে উন্নতি হ'ব পাৰে চেষ্টাৰ অসভ্য কাৰণে অসভ্য তো গাইস বলক আমি যাওঁ এতিয়া মানে তো গাইস এই দুখন গাড়ী লৈ এতিয়া আমি যাম মানে গাইস এখনৰ নাম কি এখন এয়াৰ বাৰু নতুন কৰি কিনছি পাৰ্টি চাৰ্টি নোখোৱালা আকৌ Honda SP 125 আৰু পাৰ্টি খোৱা নাই বুলি এনা কৈছি গল্লা আৰু চাহ খাইছি মনোজৰ দোকানত গল্লা আৰু চাহ এখনি কি নহয় দে সঁচিকে কিনলি পৰঠা দিম নহয় ও গাইস এটা কথা আইছি তো এই দুখন লৈ যাম আমি মোৰ এখন এই ও পেন্ট ফাইছি বা হা পেন্ট ফাইছি কোটে সিস দে গাইস গাইস I love you, baby. Women. নিলে গেছে এখানে বিদিরে যোৱা ও এখন দেখছি না আপোনালোকে কেতিয়াবা লৈ আহিব পাৰে চাই লওক গাইস আইবো বহুত ভাল ৰিজৰ্ট তো আমিও এতিয়া ফাইনেলি আহি পালো কি হলো গৌতম কি হলো এখন নামটো কি বেয়া পানীয় ধনীৰত চৌক শনিৰত চক নহয় এইটো পাম আৰু শনিৰত বেটা কৈ দিয়া Oye, ¿qué puya ese que viene? Anda pucha que viene. Esta piel. Bien. Ahí quítate. Mo dos está diciendo yo heo de la gil. Yo heo de la. তো গাইস এটা কথা কওঁ মই আমাৰ নলবাৰীত কিন্তু একজাক বৰষুণ মাৰিব নাপায় টাউনখন আগে ডুব যায় কালি গাইস কিনকে মাৰছো যি আৰু জমেট'ৰ অৰ্ডাৰ তো ফাইনেলি গাইস আমিও আহি পালো আমি চাই লওক আপুনি কি পঢ়ে দেখা বৰবৰী দুৰ্গা মন্দিৰ তো এতে বস্তুত বৰবৰী লেখা আছে বৰবৰী এখনি তো মন্দিৰটো মস্ত ডাঙৰ আজি আৰু নাযাওঁ আমি ভিতৰত তো এতে দুৰ্গা পূজা বহুত ডাঙৰ কৰি হয় তো আমি দূৰৰ পৰা সেৱা কৰিলো দৰকাৰ তো আপোনালোকে কিবা ক'ব নেকি মই একো মানে নকওঁ মানে মোৰ আজি বহুত ভাল লাগিছে কিন্তু মই কিবা খাব লাগিব আগত এটা বহুত ভোক কি লাগিছে খায়ে তই আচুন খোৱা বিয়া কিবা এটা তিনবাৰ কলাকে অকল খাই আহিব লাগিব খোৱা আইছি খাবাক লৈ কিনে জন্ম হৈছে কিজানি গম নাপাওঁ আৰু কি বেয়া তাকলিফ বনাম কি খাই তই মই কিবা এটা খামা আগত খোৱাবি কি খা তই কিবা হ'বচোন পৰঠা চৰঠা কি পৰঠাই পৰঠা চিনি নাপা নেকি নাপাওঁ আমাৰ আলু পৰঠা আহিছিল তো তো গাইছ এতিয়া মানে এই দুৰ্গা মন্দিৰটোত মানে মস্ত ডাঙৰ দুৰ্গা পূজা হয় দিয়ক মানে আমি বেলচৰত এৰে আগৰবাৰ ৰাতি আহিছিলোঁ আমি তো ৰাতি আহোঁতে ইয়াতে গোটেই জাম হৈ গৈছে এই ৰাস্তাটো চাই লওক ইনাম ডাঙৰ ৰাস্তা তো ইনাম ডাঙৰ ৰাস্তাটো তো এই ৰাস্তাটো গোটেই জাম হৈ যায় ডাঙৰ দুৰ্গা পূজা হয় না বহুত মস্ত ডাঙৰ দুৰ্গা পূজা বেলচৰ মানে ডাঙৰ পূজা হয় আৰু ইয়াতে এখন ডাঙৰ পূজা হয় কিন্তু মস্ত ডাঙৰ দুৰ্গা পূজা হ'ব আহি যাব হ'ব আহি যাম বলক
গৰম পৰ্যন্ত গা চা নুধি ইমান পোকা লাগা দে মই দিছো আমি তো গাইছ মানে এন্ধৰ লগৰ চলি কেইটাৰ লগত ওলাই আহিলি কিন্তু একদম দিগদাৰ দক কাৰণ কিয় এন্ধে আকৌ প্লেন চেন নাই ডাইৰেক্ট উলিয়াই লৈ আহিছি মোক উলিয়াই লৈ আহি ক'লাক বোলে বেলচৰ মন্দিৰ যাম বুলি কৈ কিনে এতিয়া মানে বেলচৰ মন্দিৰতো নুসুমালাক তো গাইছ কোনো বোলে গায়ে ধুৱা নাই কি ক'ব আৰু খুব লেতেৰি তো লেতেৰা একদম লেতেৰা যা আৰু তুন্দৰ লগত আহিম মই হা তো গাইছ সেই লগৰ চলিৰ লগত কিন্তু ওলাই নাহিব দক গাইছ আৰু এটা চলি আহি গেলা আমাৰ লগত গাড়ী চলাই আছো গাইছ আমাৰ এইটো টং বুলি মাতা যায় ইয়াত তন্ময় নেকি নাম খানাই নামটো তন্ময় তাত টং বুলি মাতে চবেই এটা কথা কওঁ গাইছ পানী যদি নহ'লে ইয়াতে বম ভিউ এটা পালা হৈ দিয়ক ইয়াতে পানী থকা কাৰণে এটা ভিউ বনাই হয়নে চব ৰুব একেলগে সেইটোতো কমাই নালাগে একবাৰ আহিছিলো নহয় আজি গাইছ তেলখিনি খালাক তক মোৰ আজি তেলখিনি খালাক এনে চালা 20 টকাৰো তেল ভৰ নাই ইয়াতে গাড়ীত আৰু ৰ'দ চ'দ নাই গাছ ছানগ্লাছ পিন্ধিছো মই যি পাগল বুলি কৈছি ৰাস্তাত তো গাছ মই এটা কথা কওঁ এই পেটলাটো পাগলে কাৰণ এই আন্ধাৰত ছানগ্লাছ মাৰিছে আন্ধাৰত দি ঐ মাৰা যাবি ঐ কিবাও পানী উঠবে বাকী নাই দিয়ক গাইছ কি কম আৰু পানী উঠছি বেগে কিন্তু নলবাৰীত বেয়া একজাক বৰষুণ মাৰিলে টাউনখন আগে ডুব যায় কিন্তু তো ফাইনেলি গাইছ ইয়াতে আমি ৰখি ললো ৰখি লৈ কিনে এতিয়া মই খাম ষ্ট্ৰিং আৰু এনে কিবা কিবি খাইছো দীপাংকৰ দা আপোনাৰ যি মই লগ আছিলো এটা টাইমত এই নালগে নেকি নালগে দেই নালগে অলপ অলপ খাই দিম 20 টকা খাই আছে তো কেনে খাওঁ তোক দিম তই যাবি কোক যা খাবাতো দি তুমিতো খাইছাই ললি গাড়ীত খাবি যাও বহি খাবি হা বহি খাবি খাবা না বহি খাবি এই গৌতমে খাব যি মই খাম দে ফুল তই খাই ল এই গৌতমে আগে ষ্টাৰ্ট দিব বোলে দি তো গাইছ এতিয়া মানে মোৰ গাড়ীখনত আছে বেল কবাত হৈছে দিয়ক গাইছ আজি মাৰ যাব পাৰো টিকে দিব লগা হৈছে গাইছ টিকে দিব লগা হৈছে নামাৰবি দে নামটো আছো মই কে জকা দিনে ৰাতি কিন্তু বেল মহাশয় আপি জকাব নেৰে দিয়ক গাইছ কাৰণ আপিৰ মজা বুলি কয় একে আমার নাম আছে কি নাম আমার আপি ম্যান বলি আপি নাম গাইছ আমি যি টেষ্টিং খালো তাতে খুৰাটো কলাক যি আগত দেখি নাহাত পুলিচৰ গাড়ী গৈছি এতিয়া গাড়ীখন বোলে অহা নাই এতিয়া নাহানে বোলে গাড়ীখন ক'বা নিশ্চয় ক'ত বা বহে কাৰণ গাড়ীখনৰ মই আকৌ কাগজ চাগজ আকৌ আৰু নাই আৰু ইভাগে হেলমেটো নাই মাথাত খাই দিব পুলিচ নেকি পুলিচৰ ভয়তে হয়তো মেৰিছিলো গাড়ী থাকা আকৌ আলো নাই গাইছ পুলিচ আগত আছিল বেলাই জাপ মাৰি নহয় গৌতমে জাপ মাৰি দিছিহে গাড়ী পৰা এতিয়া আমি সোমাই আহিছো আগত দেখিন কি পাওঁ ক'বা নোৱাৰিছো আৰু পুলিচ ৰখছি গেছি নেকি পুলিচ পাৰিছি পুলিচৰ ভয়তে পলাইছো উপায় নাই দিয়ক
এই না গাড়ী কাগজ আছে গাড়ী কাগজ লৈ বেয়া লাগে এ গাইছ কেন না? তুন্দে বৰে পুৱাই পাই ফোন মাৰছি ওরে বাবা ভাই একটা ফোন কাগজ লৈ বেয়া লাগে গাড়ী কাগজ কিনকে আনিমে তুন্দে বৰে পুৱাই পাই ফোন মাৰছি ফোন মাৰি কৈছে বোলে ফুৰিব যাম মই বোলো ওচৰতে ক'ৰবাত যাবি মই ফোন মাৰি 10টা বজাত ফোন মাৰি কিনে কৈছো যে তই অলিয়া আহিলে 5:30 বৰষুণ যে কমলে অলিয়া তই কাগজ লৈ বেয়া লাগে জানা এইটো অলপ দূৰ জাগা আছে তাক কিনকে আনিমে গাইছ এনেকে কথা নহয় আমাক মোক কনা দে এখনি যাম কৰিব লাগে এনেকে লাগে কাম গেলা দান্দা খালো নাই দান্দা খালো এই দান্দা কোনো দান্দা এ তোকে মাৰিব ওকে মানে বিশ দি একো নাই কিন্তু গাইছ এই জায়গাটা চাওকচোন জায়গাটা চাই লওক এটা এক্সট্রিম লেভেল জায়গাটা গাইছ আমি কিনতে আইছো এই জাপ মাৰি দিছি ওই জাপ মাৰি কি ইতে গৌতম দাই জাপ দি দিছিল গাড়ীৰ পৰা ক'ত গেলা গৌতম ক'ত গেলা অ আছে নেকি এতিয়া গৌতম দাই পুলিচৰ গাড়ী দেখা পাই জাপ মাৰি দিছে গাড়ীৰ পৰা এক্সপিৰিয়েঞ্চটো কেনে লাগছে তোক বঢ়িয়া লাগছে কাৰণ আগতে যাম নাই পাইছো না মই আগতে জাপ মাৰিছে মানে চোন নেকি তই চুৰ মই ই হে মস্ত ডাঙৰ শুদ্ধ গাইছ কি কম আৰু এই দুটাক চাওকচোন এই দুটাক চাওক কি কৈছে ইয়াতে বাবু ফটো এটা মাখাৰক এটা কি জানে নে কি কৈছে ইয়াতে ফটো এটা উঠিলো কি কৈছে ফটো এটা উঠিলো তুমি অ এতিয়া গৌতমে আমি দিন হয় গাঁৱতে এই ক'লো সেইটো কথাই ক'লো মই কথাটো কওঁ মই তাক খুদছো এক্সপিৰিয়েঞ্চটো কেনে লাগছে আগতে বোলে আছিল তাৰ আগতে এক্সপিৰিয়েঞ্চ আহিছিল এতিয়া যদি পুলিচে নৰখিলা কৈ মানে হ'লেও মানে এক যদি পৰা দেখিলা গৈ ৰখিলা গৈ এক মাৰিলে কৈ হে তই ক'ব নোৱাৰে এলাখন আনা গেনো ৰয় মই হাক দিছিলো না ই এটা হাচোন তো গাইছ অ ৰ এক ছেকেণ্ড তই ফটো উঠিছে না এক ফটো উঠিছে তই কাগজ দিছো তই দেখোন প'জ দিছে এই মই কি প'জ দিছি এনে কি এই গাইছ এটা পাগল অকচোন ভিডিঅ' কৰি আছে য'তে বাই ত'তে ভিডিঅ' কৰি একেটাই পাগল কেইটাই এই লাজ নাই তহঁতৰ হে নাম পাগল পাগল নেকি য'তে 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 ভিডিঅ' কৰা ভিডিঅ' কৰিব লাগে আৰু মই ইয়াতে কিবা খামে নাই ৰখা নাই খাবি নেকি আজ কিবা খাওঁ আজচোন না এই খাং কৈছোন আজ হিয়া হোটেল ৰেষ্টুৰেণ্ট আৰে কিবা খাব লাগিব দেই এই দেখা এইটা বস্তু আছে এই দেখা এই হোটেলখন তো আমাৰ এই চাহ আহি গেলা তো এৰ গল্লা অৰ্ডাৰ দিছিল আৰু এহেঁতৰ দৌৰে আহিছে আহিছে আৰু এই চিংৰাটো খাই দিলে শিশুধাৰ জাগা খাব কৰি গেলছি গাই সৰু হৈছিল চিগাৰেট তোৰ কাৰণে তো এতিয়া ময়ো খাওঁ আৰু চাহত কিন্তু বেলেগ চাহ দিছে হোটেলৰ নামটো কওকচোন দেখা হোটেলৰ নামটো মই নকওঁ দেই হিয়া ৰেষ্টুৰেণ্ট হা হিয়া ৰেষ্টুৰেণ্ট মানে আমাৰ ডেকাৰ লগত অলপ চিনাকি নাম গাইছ এটা কথা কওঁ এই কাপটো কিন্তু বেলেগ কাপ দিছি দিয়ক এই দেখা ইয়াতে এতিয়া বাৰু তো গাছ ফাইনেলি এতিয়া আমি খাই বৈ উঠি আমি যাব ওলছো আৰু তো আমি যাই আছো এতিয়া তন্ময়ত ঘৰত থৈ কিনে আমি যাম ঘৰলৈ যাওঁ আৰু গাইছ পৰঠা কেইখন কিন্তু বেলেগ ডাঙৰ ডাঙৰ পৰঠা দিছি দিয়ক গাইছ এইকেইটা খাইছি বেলেগ ডাঙৰ ডাঙৰ পৰঠা খাইছি কিন্তু গাইছ কি ক'ব আৰু ইমান ডাঙৰ পৰঠা খাবও পাৰছি দিয়ক আৰু গাইছ ক'ব নোৱাৰছোঁ কি বেয়া পেটনাটো টাংকি বেয়া বেলেগ খাইছে কিন্তু বম বম ডাঙৰ পৰঠা কেইখনমান ডাঙৰ পৰঠা হে খুব ডাঙৰ এটা হাতীৰ খাই পৰঠা আৰু গাড়ীটো কথা পিছে যাব না আপোনালোকে ক'বচোন যাব যাব আৰামছে যাব মই কমেণ্ট কৈ দিব আপোনালোকে আৰু যাব না এই কমেণ্টত কৈ দিব হে নহয় খাইনবই অলপ গাড়ীখনৰ কামো লাগ ৰ'ব দেখাম ৰ'ব মই ঘৰখন মোৰ দেখাম মই গাড়ীখনৰ কি কাম লাগ মানে গাই জমেট' মাৰিলে কিন্তু গাড়ীৰ বহুত কাম লয় দিয়ক কি ক'ব আৰু গাড়ীখনৰ খুব কাম লয় মানে জমেট' মাৰিলে গাড়ীখন নষ্ট হয় দিয়ক যদি আপোনাৰ নতুন গাড়ী জমেট' মাৰিব চেষ্টা নকৰিব কাৰণ নতুন গাড়ীখন মানে নষ্ট কৰা আনিব সেইকাৰণে জমেট' মাৰে যি পুৰাণ গাড়ীতে মাৰক গাইছ আপোনালোকক যে কৈছিলোঁ মই যি ডিছকান গৈছিল তো চাই লওক ডিছকানৰ ব্ৰেক শ্বুডাল গৈছি মোৰ তো এতিয়া মানে এলাখান এই দাগ বহি গৈছি আজি ডিছকান মই মোটামুটি 3 সপ্তাহ হলা তো 3 সপ্তাহতে মোৰ মানে ডিছকান গুচি গৈছে এই বালাৰ কাৰণে তো বালা খাই পেলছি মোৰ ডিছকান তো দেখিব পাইছে আপোনালোকে এলাখান মানে গৈছি দিয়ক আৰু আজি বদলাব লাগিব নহয় বেয়া একদম বেয়া হ'ব তো ডিছকানৰ অৱস্থা একদম নহয় দিয়ক
তো গৌতম এই চাইনাত যি নামটো লেখা আছে এইটো কিনো কি নাম উদাহৰণটো কওঁ কি এইটো এইটো উদাহৰণ দিছি সেই ফিং ফাং ফুং মানে চাইনা ভাষা এইটো মানে কি এইটো অৰ্থটো ক মই বুজি পোৱা নাই কি কৈছে কি ফিং ফাং ফুং ক'বা নিশ্চয় দক গাইছ কি বেয়া কৈছে এইটো চাওকচোন ভাষাটো চাওক আপোনালোকে জানে যদি কমেণ্টত জনাই দিব এইটো কি ভাষা মানে আৰু এই মানুহটো ক'ৰবাত দেখা লাগছে কি এই ভাষাটো মই গম পাওঁ কি এই লেখা আছে চিলিংপুং কি চিলিংপুং চাইনিজ ভাষা এইটো চাইনিজ ভাষা আগতে মই চাইনাত আছিলোঁ আৰু তই কি কৈছিলি ফিং ফাং ফুং ফুং ফাং জাপানী জাপানী গাইছ মানে এন্দে কিবা আল্টু ফাল্টু বকিছে আকৌতো বুজি পোৱা নাই এই শুদ্ধ বুলি হৈছোঁ দক আৰু গাইছ এইটোক চক এতিয়া বডিটো দেখে দেচোন নাই এ এতিয়া দেখাইছিলি দেখোন নে বডি বিল্ডাৰ নলবাৰী কাজ বেছি মিষ্টাৰ বেলচৰ বেলচৰ মিষ্টাৰ বেলচৰ দেখাব দেখি দেচোন দেখি দে একবাৰ লাজ কৰিব নালাগে দেই এই চক গাইছ দেখিছে মানে কাজ আছে দিয়ক এই খুব বডি দক আৰু বেলেগ বানিছে কিন্তু বডিটো বেলেগ বানিছে এইটো ক'ব লাগিব আৰু গাইছ এক চক কিবা এটা কৰিছে তে কি কৰিছে এ গৌতম মালটো টান নিচিনা চাইছো টান নিচিনা নাই টান সিনকে নাচো হেলমেটটো হেলমেট মোৰ ইটো আকৌ নহয় দে টেষ্ট কৰছি কেছ পল্লি আকৌ নহয় কেছ কৰিলি নাঙি আহিব ও চাইছো টান লাগি খিলে মালটো নালগে থাবা তোক কোনে পিন্ধাই দিছি মই পিন্ধিলে ই চাচোন দাক হেলমেটো পিন্ধে চশমা পিন্ধে কানা বুলি ক'ব তোক আজি কিন্তু চশমাটো লাগেই চানগ্লাছৰ ক'ত ৰ'দ হলছি গাইছ কওকচোন এইটো সূৰ্য গাইছ এই মাৰা গেছি দক বেল গাইছ বেলচমদের পালো দক ফাইনেলি দেখা কিয় ক'ব নেকি ভাল লাগিলে আজি ফুৰি পেলে অ বেলচৰ মন্দিৰ কথাটো কওক বেলচৰ মন্দিৰৰ মানে এইটো বহুত মাহিত্য আছে সেইকাৰণে মানে গা চা ধোৱা নাই আমি কোনো ধোৱা নাই আৰু পুৱা গা ধোৱা নহয় আমাৰ সেইকাৰণে আমি সেই নকৰিলোঁ আৰু ভিতৰত সোমোৱা নাই একদিন আহিব আমি গোটেই খাই পেলাই দেখাম ভিতৰত মানে চটো দেখে দিওঁ যত লওক তো গাইছ এতিয়া মানে আমিও আহি পালোঁ আৰু ঘৰ মানে পাওঁৱেই আৰু তো গাইছ কি ক'ব আজি এতিয়া প্ৰথম ব্লগটোৱে আমাৰ মানে একদম দিন বয়া গৈছে কাৰণ ইয়াৰ বাইকখন আমাৰ মানে বয়া হৈ গৈছে মানে গাড়ীখন কিনা কেইদিন হৈছে গৌতম 14 দিন হৈছে গাড়ীখন কিনা বোলে 14 দিন হৈছে তো গাড়ীখন বোলে বয়া হৈছে এতিয়া কি ক'ম আৰু তো ডিলাৰক সি ফোন মাৰি আছে এইটো তো ডিলাৰক ফোন মাৰি আছে সি তো গাইছ এতিয়া আমি মানে আৰু আপোনালোকক বেলচৰ মন্দিৰটো নেদেখালো কাৰণ এই কোনো বোলে গা চা ধুই অহা নাই তাৰপিছত আৰু আহোচ চলি আছে তো মানুহ মৰছি বোলে কোনোবা তো সেইকাৰণে এতিয়া মানে আৰু ভিতৰত নোসোমালোঁ তো একদিন আপোনালোকক ভাল কৰি দেখাম ভ্লগ এটাত তো আপোনালোকে যদি চাব বিচাৰে বেলচৰ মন্দিৰটোৰ ভ্লগ তো কমেণ্ট কৰিব আৰু ভিডিঅ'টো কেনে লাগিল জনাব আৰু প্ৰথম ফাৰ্ষ্ট টাইম ভ্লগ কেনে হৈছে আপোনালোকে ক'ব গৌতম কিবা ক'বা কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব বাই 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 কিবা কবি বাই বাই ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব তাদেরকে বাই বাই অলপমান প্রবলেম হল তো উপায় নাই প্রবলেমখিনি এতিয়া সলভ হ'ব আৰু তো বাই বাই আজিলৈকে বাই বাই কিবা কৈ দি এটা আকৌ নকওঁ দে এই গাড়ীখনৰ অলপ প্ৰব্লেম হৈছে কি হৈছে সেই আপডেট দিব লাগিব কি আপডেট গাড়ী এটা কথা কওঁ মই মোবাইল আপডেট শুনছো মই মোৰ মোবাইল আপডেট দিওঁ গাড়ীৰ আপডেট বাই গাইছ এক সময়ত মানে গোটাই মাখান আপডেট দিব লাগিব গম পাইছি নে এতিয়া মই খুদত মাথাটো মাৰি মৰি যাওঁ নেকি বাই মৰ এইটো দেখছি মোৰ এইটো নৰা বিয়া চিয়া কৰা নাই ৰ তো গাইছ বাই বাই আৰু লগ পাম তো কমেণ্ট কৰিব দিয়ক কেনে পাইছি